নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ অন্যটি ব্লগ লৈ আজি বক্সিং প্ৰতিযোগিতাৰ ফাইনেল গেম হৈ গ'ল। বহুতৰে হৈ গ'ল, কিন্তু আৰু দুগৰাকী ছোৱালীক ৰাখি দিয়া হৈছিল। এইগৰাকী ইলাজ্যোতি পেগু হয়। দুয়োগৰাকী ছোৱালীক এইকাৰণে ৰখা হৈছিল কাৰণ মাজুলীতে বক্সিং প্ৰতিযোগিতাখন হৈছে আৰু সিহঁত দুয়োগৰাকীও মাজুলীৰে আছিল। সেইবাবে সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আহি পোৱা নাছিল। তেখেতক ৰৈ থকাৰ বাবে বহুত পলম হৈ গ'ল। তেখেতক দেখুৱাবলৈ কাৰণে দুয়োগৰাকী ছোৱালী ৰখা হৈছিল মাজুলীৰে। আৰু সকলোৰে মেডেল লাগিছে, গ'ল্ড মেডেল লাগিছে, চিলভাৰ, প্ৰায় গ'ল্ড লাগিছে ছাইৰ ষ্টুডেণ্টবোৰ। সঁচাকৈ আমি সকলো টিমটোক লৈ আনা গোল্ড মেডেল আনা চিলভাৰ মেডেল আনে মোক এইটো পুৰস্কাৰ দিছে। তোমাৰ পুৰস্কাৰটো বেছি ভাল, মানে হেৰি নিজকে প্ৰাউড ফিল কৰিছো। ওয়াও, ভেৰি গুড ভেৰি গুড ভেৰি গুড। তালিয়া 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 তালিয়া। खाने में है ये बालिया। उस दिन jadi semua itu aku সেইবাবে আৰু এবাৰ দেখাই দিয়াচোন, আৰু এবাৰ দেখাই দিয়া, পুৰা এটা একদম আৰু এবাৰ দেখাই দিয়া। ছোৱালী ইফালে মাক মাক ইফালে ইফালে মাক মাক মায়ে কিমান ভয় খাই আছে, একদম বহি আছে, মইহে উঠাই আছো বাৰে বাৰে। মাক বাপেক বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টি চাই নিশ্চয় অনুমান কৰিব পাৰিছে আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ প্ৰত্যেকগৰাকী ছোৱালীয়ে ইয়াত মেডেল পাবলৈ সক্ষম হৈছে, চিলভাৰ মেডেল, গ'ল্ড মেডেল। আৰু মই ভিডিঅ'টি আপোনালোকক গুৱাহাটীৰ খেলুৱৈসকল এই বঁটা প্ৰদান কৰিবৰ বাবে মই সাংসদ মহোদয়ক অনুৰোধ জনাইছোঁ। গুৱাহাটী বেষ্ট টিম। ইমানতে আমাৰ বঁটা বিতৰণী সভা শেষ হৈছে। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাইছে বুলি। আৰু যদি নতুন কোনোবা আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰিব। গৌৰৱ গগৈ ছাৰক লগ পোৱাৰ এটা আশা মোৰ আগৰ পৰাই আছিল, আৰু সেই আশাও মোৰ মাজুলীত গৈ সম্পূৰ্ণ হয়। সঁচাকৈ ভাল লাগিল সেইবাবে। আৰু ছাৰৰ লগত কথা পতাবোৰ মই আপোনালোকক এইকাৰণে শুনাবলৈ নোৱাৰিলোঁ, কাৰণ সেই সময়ত বহুত বেছি চাউণ্ড দি গীত লগাই আছিল আৰু শেষৰ সময় সেই সময়টো, সেইবাবে আৰু গীত লগালে মোৰ হয়তো কপিৰাইট আহিব পাৰে ভিডিঅ'টো, সেইকাৰণে মই আপোনালোকক যাব আৰু ন শেষত আমি সকলো অভিভাৱকে এনেকৈ ফটো ছেশ্যন কৰিলোঁ আৰু ষ্টুডেণ্টবোৰৰ লগতো এনেকৈ ফটো উঠি সকলোৱে মিলিজুলি গৌৰৱ অনুভৱ কৰি নিজৰ নিজৰ স্থানলৈ যাত্ৰা কৰিবলৈ কাৰণে আমি তাৰ পৰা বিদায় ল'লোঁ। সকলোৱে যেন ভালে কুশলে ঘৰলৈ পাইগৈ তাৰে কামনা কৰিলোঁ আমি। আৰু আপোনালোকে আমাৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই মোৰ ভিডিঅ'টি মই আজি ইমানতে শেষ কৰিছোঁ।